মোৰ ঘটনাটো 5 ফেব্ৰুৱাৰীত মই কেলকাতা গৈছিলোঁ। কেলকাতা যোৱাৰ তাৰ আগমুহূৰ্তত মোৰ শাহুৰ লগত আগৰ পৰাই কাজিয়া হৈ থাকে। মোক সিহঁতি মানে ৰাখিব নিবিচাৰে ঘৰখনত। ওলাই যা, এইখন মোৰ ঘৰ হয়, মোৰ ঘৰৰ পৰা ওলাই যা, তেনেকৈ কৈ থাকে ঘৰত। সেইদিনা মোক খঙৰ চোতত মই ওলাই গ'লোঁ। 5 তাৰিখে, ফেব্ৰুৱাৰী 5 তাৰিখে ওলাই গৈ পেলাই মই ক'ত যাম কৈ পেলাই মোক সেইদিনা মাৰপিট কৰিলে। মাৰপিট কৰাৰ পিছত মই ওলাই গৈছোঁ, কেলকাতা গুচি গ'লোঁ মই। তাত টিকেট কৰিলোঁ ফ্লাইটৰ, কৰি পেলাই মই ট্ৰিটমেণ্টটো কৰিম বোলো আৰু মানে এনেকৈ ঘৰুৱা প্ৰব্লেম কৰি পেলাই মই নাহোঁ বুলি উভতিও গুচি গৈছিলোঁ। তাৰপিছত ৰাতি 7টামান বজাত যাহা গৈ পাইছোঁ আৰু ৰাতি ছোৱালীয়ে ফোন কৰিছে, মা ক'ত আছ, তই গুচি আহ, তই ঘৰত আবাহঁতে সোমাব নিদিয়ে, তোক বেয়া বেয়া কথা কৈছে, এনেকৈ কৈছে। তেতিয়া মোৰ হাজবেণ্ডৰ লগত মই ফোন কৰিলোঁ, কথা পাতিছোঁ। কি হ'ল বোলো? বোলে তই বোলে হেৰি ইয়াৰ পৰা কোন ল'ৰাৰ লগত পলাই গৈছ, আমুক কৰিছ, তই এইখন ঘৰত তই নোসোমাবি। মই নেক্সট আকৌ ফ্লাইট কাটি পেলাই মই গোলাঘাট আহি পালোঁহি। গোলাঘাট আহি পোৱালৈকে সিহঁতি মানে গোটেইখন উলিয়াই দিছে কি মই পলাই গৈছোঁ, বেলেগ ল'ৰাৰ লগত সম্পৰ্ক আছে, মোৰ পলাই গৈছোঁ, গোটেইখন মানে উলিয়াই দিছে। যাৰ ঘৰত মানে সোমাবলৈ সেই ঘৰৰ মানুহো বাদী কৰিব বুলি। মই এতিয়া মছজিদতো কাগজ দিয়া হৈছে। মছজিদৰ পৰা কৈছে কি বোলে তোমালোকে এইখন বোলে আমি ঘৰুৱা কাজিয়া, এইখন আমি মছজিদত ল'ব নোৱাৰোঁ, তোমালোকে থানা কোৰ্ট যোৱা। তাৰপৰা থানাতো মানে কাগজ দিলোঁ, থানাত ল'লে। থানাত সিহঁতি দিছে কি মই 5 তাৰিখে মই মিচিং হৈছোঁ আৰু সিহঁতি কাগজ দিছে 8 তাৰিখে। 8 তাৰিখলৈকে মই সিহঁতৰ লগত সম্পৰ্কতে আছোঁ আৰু মই মানুহজনক লগ কৰিবলৈ মই গুৱাহাটীলৈকে আছোঁ। 8 তাৰিখে সিহঁতি 7টা বজাত আহি পেলাই থানাত কাগজ দিছে মই বোলে মিচিং হৈছোঁ। মিচিং হৈ পেলাই মানে থানাত কাগজ দিয়া হৈছে সিহঁতক। মই কলকাতা মোৰ ট্ৰিটমেণ্টৰ কাৰণে যাবলগীয়া হয়। মোৰ ভৰি এখন নাই। মোৰ ভৰিখন মানে এইখন ভৰিত যদি মই ট্ৰিটমেণ্ট নকৰোঁ, মই এইখন ভৰিত খোজকাঢ়িব নোৱাৰোঁ, কলাফুলটো মোৰ টান হৈ যায়। মই আগতো তেনেকৈ আগত 3বাৰ যোৱা আছে। এবাৰ হাজবেণ্ডে লৈ গৈছে, হাজবেণ্ড গৈছিলে, শহুৰ গৈছিলে, ছোৱালী গৈছে, আৰু নেক্সট এবাৰো যোৱা হৈছে। এইবাৰ যাওঁতে মই হাজবেণ্ডক সুধিয়ে যাওঁ। গুৱাহাটীও মই অকলে যোৱা হয়, ডিব্ৰুগড়তো মই অকলে দেখাওঁ। তেখেত লৈ নাযায়। এবাৰ লৈ গৈছে, গুৱাহাটীতো এবাৰ লৈ যায় কেতিয়াবা। আৰু গুৱাহাটী গ'লে মই অকলে যাওঁ, ডিব্ৰুগড় গ'লে মই অকলে যাওঁ, মই অকলে দেখাওঁ। তেতিয়া মই কওঁ ব'লা মোৰ লগত। নাযাওঁ বোলে, যা বোলে ঘৰৰ পৰা বোলে টকা পইচা লৈ ঘৰৰ মানুহৰ লগত যা। মোৰ মানে ভৰি এখন নাই কাৰণে আৰু তাৰ মানে সিহঁতৰ ঘৰত মোক ৰাখিবলৈ মন নকৰে। মোৰ ট্ৰিটমেণ্টত বহুত পইচা খৰচ হয়, সেইটো কাৰণে সিহঁতি মোক ৰাখিব নিবিচাৰে ঘৰত। মোৰ স্কুটি প্ৰথমে মোৰ মাৰ লগত গৈ পেলাই মোৰ স্কুটি এক্সিডেণ্ট হয় আৰু সিহঁতি মোৰ মিছা অপোখন দি পেলাই মানে ইঞ্চুৰেঞ্চৰ সেই টকা মানে পাই লোভত মানে তেতিয়া সিহঁতি মোৰ হাজবেণ্ডে স্কুটি চলাই আছে আৰু গৰু ৰছী আগত আহি গ'ল বুলি তেনেকৈ কোৱা হৈছিলে। 23,50,000 টকা পোৱা হৈছিলে। সেইখিনি পইচা চব সিহঁতি লৈ লৈছে, মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহখিনিয়ে। মোৰ হাজবেণ্ডৰ নামটো শ্বহীদুল আলী আৰু মোৰ শাহুৰ নামটো হৈছে চুবৰা বেগম আৰু শহুৰ নাম হৈছে আব্দুল ওহাব আৰু দেওৰ নাম হৈছে আতিফ আলী। তেখেত ঘৰ জানপাৰ। মোৰ হাজবেণ্ডে কৰে হেৰি চুপাৰী বাবলু তাত ছুপাৰভাইজাৰ এনেকৈ কৰে। আজি 5 বছৰে হৈ গ'ল তেখেতৰ লগত প্ৰায় 21 চনৰ পৰাই কৰিছে তেখেতৰ লগত। মোৰ বিয়া হৈছে মে' 13 তাৰিখ 2011 চনত। মোৰ ছোৱালী এজনী আছে। ছোৱালী এতিয়া বাপেকে ৰাখি থৈ দিছে, ছোৱালীক মোৰ লগত নিদিয়ে। এতিয়া ছোৱালীক এতিয়া পৰুখন দিছে, মানে ছোৱালীক ঢেৰ পৰুখন দিছে, গুৱাহাটীত পঢ়াব। মোৰ বিনা অনুমতিত সিহঁতি গুৱাহাটীত পঢ়াব লৈছে ছোৱালীজনীক। আৰু এই ডনবস্ক স্কুলত পঢ়ি আছিলে, ডনবস্ক স্কুলত ছোৱালীজনীক এইবাৰ স্কুলৰ পৰীক্ষা দিবলৈও নিদিলে, এনুৱেল পৰীক্ষা। মোৰ ছোৱালীৰ লগত যোগাযোগ কৰিবলৈও নিদিয়ে সিহঁতি। মই থানাত কাগজখন এইখনেই দিছোঁ যে মই কাৰ লগত পলাই গৈছোঁ, মোক তাৰ প্ৰুফটো দি দিয়ক। আৰু মোক এনেকুৱা প্ৰুফ লাগিব যে মোক এনেকৈ কাৰোবাৰ লগত গৈছোঁ বুলি সেইটো নহয়, মোৰ যে হোটেলত যে ৰুমত কিবা বেয়াকৈ পাইছে, সেইটো হিচাপত প্ৰুফ মানে ভিডিঅ' ফুটেজ মোক লাগিলে মোক দিয়ক। হঠাৎ মানে সিহঁতি আগৰ পৰা মানে সি মোক ছোৱালী চাবলৈ তাৰ ঘৰলৈ পঠুৱাইছে। মোৰ হাজবেণ্ডে ছোৱালী এজনীৰ লগত খেলি মেলি হৈ আছে, মোক সিহঁতক ঘৰলৈকে পঠুৱাইছে মোক। আৰু ঘৰলৈ মই নোযোৱা দেখি মোক ৰাতি খুব মাৰিছে। এইটো কথা মোৰ ছোৱালীও জানে, মাৰপিট কৰিছে মোক যে ছোৱালীজনীক যা তই খুজি মেলি আগে। আৰু ছোৱালীজনীৰ ঘৰলৈ মোক একদম সম্পূৰ্ণ মানে মৃত্যুৰ এঘৰ যেনেকৈ মানুহ যায় তেনেকৈ মোক পঠুৱাইছে মানে সম্পূৰ্ণ বস্তু দি পেলাই ছেকেণ্ড মেৰেজৰ কাৰণে। তাৰপিছত মোক দেখিব নোৱাৰা হৈ গ'ল মানে সিহঁতৰ ঘৰৰ মানুহে। নাই কৰা ছেকেণ্ড মেৰেজ। সেইখিনি হুলস্থুল কৰি দিলোঁ কাৰণে এতিয়া মোক দেখিব নহয়, মোক কৈছে তই যাগে, তই ঘৰৰ পৰা ওলা, তোক নাৰাখোঁ। তাৰ ৰেকৰ্ড কিছুমান আছে, তাৰ বহুত কিছুমান প্ৰুফ আছে মোৰ ওচৰত এতিয়া।